ধিঙত এগৰাকী ছাত্ৰীক কেইটামান নৰপিশাচে ধৰ্ষণ কৰা কাণ্ডক লৈ শিৱসাগৰতো প্ৰতিবাদ অব্যাহত ৰাখিছে একাংশ দল সংগঠনে। ধিং কাণ্ডৰ বিৰুদ্ধে কেইবাটাও দল সংগঠনে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ। ছাত্ৰী ধৰ্ষণৰ সৈতে জড়িত সকলোকে কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে। ধৰ্ষণকাৰীক ফাঁচি দিয়ক, অবৈধ মিয়াক ৰক্ষণাবেক্ষণ দিয়া বন্ধ কৰক আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰে খিলঞ্জীয়া মুছলমান সমাজে। প্ৰতিবাদী কাৰ্যসূচীত কেইবাটাও দল সংগঠনৰ প্ৰতিনিধিয়েও অংশগ্ৰহণ কৰে। যি কাণ্ড আছে তাক আমি তীব্ৰভাৱে গৰিহণা দিছোঁ। এই ধিঙত যিসকল দোষী কিশোৰীক তেওঁলোকে ধৰ্ষণ কাৰ্য কৰিলে তেওঁলোকক ফাঁচি দিব, ফাৰ্ষ্ট ট্ৰেক আদালতৰ বিচাৰ কৰি ফাঁচি দিব অনুৰোধ জনাইছোঁ। বিশেষকৈ আচৰিত বিষয়, কলিকতা ঘটনাৰ পিছতো এই হাৰামীকেইটা ভয় খোৱা নাই। সেইকাৰণে মই চৰকাৰক আৰু অসম চৰকাৰক অনুৰোধ জনাইছোঁ, তেওঁলোকে ধৰ্ষণৰ ক্ষেত্ৰত সংবিধান পৰিৱৰ্তন কৰি ইছলামিক দেশবিলাকত যিবিলাক আইন প্ৰযোজ্য আছে সেই আইন ব্যৱহাৰ কৰি পেলাই ৰাজহুৱা স্থানত গাঁতত পুতি তেওঁলোকক শিলগুটি মাৰি তেওঁলোকক মাৰিবলৈ মাৰি তেওঁ হত্যা কৰিবলৈ অনুৰোধ জনাইছোঁ। লগতে এই ঘটনাটো আমল লৈ তৃতীয় পক্ষই সাম্প্ৰদায়িক সম্প্ৰীতি যাতে বিনষ্ট নকৰে তাৰ ক্ষেত্ৰতো সমূহ অসমবাসী তথা শিৱবাসী ৰাইজক চকু ৰাখিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। যোৱা দুদিনমান পূৰ্বে শিৱসাগৰ জিলাত এটা বণিক গোষ্ঠী আচলতে এগৰাকী খিলঞ্জীয়া যুৱতীৰ ওপৰত আক্ৰমণ কৰা ঘটনা নৌমাহ যাওঁতেই আচলতে ধিঙত পুনৰ এনেকুৱা এটা ঘটনা সংঘটিত হৈছে, যিটো ঘটনাই আচলতে আমাক চিন্তিত কৰি তুলিছে। চিন্তিত সেইকাৰণে কৰিছে যে প্ৰতি সময়ে মূৰে এটা খিলঞ্জীয়া বাকী ৰাইজৰ ওপৰত এটা আক্ৰমণ চলিছে। আচলতে আমি ভাবোঁ যে যিসকল লোকে আচলতে ধিঙৰ এই ঘটনাৰ লগত জড়িত, যিকেইজন কাল্পিত জড়িত, তেওঁলোকৰ শাস্তি এটাই হ'ব লাগে, তেওঁলোকৰ শাস্তি হ'ব লাগে ফাঁচি। কাৰণ ফাঁচি এইকাৰণে অসমৰ খিলঞ্জীয়া যুৱতীৰ ওপৰত এই ধৰণৰ নাৰকীয় যি কাণ্ড সংঘটিত হৈছে, এই কাণ্ড কোনো কাৰণতে সহজভাৱে ল'ব আৰু সহজভাৱে সহ্য কৰিব নোৱাৰে। বাৰে আমাৰ অসমৰ খিলঞ্জীয়া যুৱতীক ধৰ্ষণ কৰা হৈছে, বাৰে আমাৰ খিলঞ্জীয়া যুৱতীক ধৰ্ষণ কৰি হত্যা কৰা হৈছে। কি কাৰণে অপৰাধী ইমান সাহস বাঢ়িছে? আজি দুদিনমানৰ আগতে শিৱসাগৰত অনা খিলঞ্জীয়া মানুহে আমাৰ জিমি দাসক আক্ৰমণ কৰিলে। আজি ধিঙত অনা খিলঞ্জীয়া মিয়া মুছলমানে আমাৰ খিলঞ্জীয়া যুৱতীক ধৰ্ষণ কৰিছে। গতিকে এই কাণ্ড কোনো কাৰণতে সহজভাৱে ল'ব নোৱাৰি। আজি শিৱসাগৰত থকা খিলঞ্জীয়া যিসকল মুছলমান ভূমিপুত্ৰ মানুহ আছে তেওঁ ৰাজপথলৈ ওলাই আহিছে। আমাৰ এটাই দাবী যে এই ধৰ্ষণ কাণ্ডৰ লগত জড়িত হৈ থকা অভিযুক্তক ৰাজহুৱাভাৱে ফাঁচি দিব লাগিব, এনকাউণ্টাৰ কৰিব লাগিব। আৰু আমাৰ উজনি অসমত থকা যিসকল আমাৰ অখিলঞ্জীয়া মিয়া আছে, সেই মিয়াসকলক আমি সকীয়াই দিব বিচাৰিছোঁ যে তহঁতি তালি টোপোলা বান্ধি এতিয়া ইয়াৰ পৰা যাগৈ, নহ'লে কিন্তু তহঁতৰ অৱস্থা বেয়া কৰি দিম। কাৰণ বাৰে তহঁতি আমাৰ অসমৰ যুৱতীক আক্ৰমণ কৰিবি, অসমৰ মহিলাক ধৰ্ষণ কৰি হত্যা কৰিবি, আমি কোনো কাৰণতে চাই নাথাকোঁ। স্পষ্ট কথা। শিৱসাগৰৰ পৰা ফৰিদ আলীৰ ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ অসম।